অসম খছ মহাসভাৰ 10ম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস তিনিচুকীয়া জিলাৰ ফিলবাৰীস্থিত বিজুলীবন নতুন মাইথাঙত দুদিনীয়া বনাই থকা কাৰ্যসূচীৰে সফলভাৱে উদযাপন কৰা হয়। এই উপলক্ষে সমাজ সেৱাৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদানৰ বাবে সমাজকৰ্মী অশোক শৰ্মাক অসম খছ মহাসভাই বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰে। 11 আৰু 12 জুলাইত অনুষ্ঠিত এই অনুষ্ঠানত বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰ লগতে সমাজৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। সমাজসেৱক অশোক শৰ্মাক এখন গামোচা, সম্বৰ্ধনা পত্ৰ আৰু স্মাৰক প্ৰদান কৰি সন্মানিত কৰে। সম্বৰ্ধনা গ্ৰহণ কৰি অশোক শৰ্মাই অসম খছ মহাসভাৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে আগন্তুক দিনতো সমাজৰ হকে একে নিষ্ঠাৰে কাম কৰি যোৱাৰ অংগীকাৰ ব্যক্ত কৰে। অসম খছ মহাসভাৰ 10ম বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস তিনিচুকীয়া জিলাৰ অন্তৰ্গত ফিলবাৰী বিজুলী বনত আজি দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰিছিল আৰু আজি অসম খছ মহাসভাৰ 10ম বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ আজি দ্বিতীয় দিনৰ কাৰ্যসূচী মুকলি সভাত অসমৰ বিভিন্ন প্ৰান্তৰ গোৰ্খা জ্যেষ্ঠ নেতাসকল ইয়াত আজি উপস্থিত আছে আৰু আমাৰ এই অঞ্চলৰ বিভিন্ন জাতীয় সংগঠনৰো সন্মানীয় বিষয়ববীয়াসকল ইয়াত আছে আৰু কেইবাটাও সুন্দৰ কাৰ্যসূচীৰে এই খছ মহাসভাৰ আজি কাৰ্যসূচী সমাপন হৈ আছে। মই আজি এই সভাতে, এই মুকলি সভাতে আজি মোকো তেওঁলোকে সমাজ সেৱক হিচাপে সমাজৰ বিভিন্ন সমাজ সেৱাৰ লগতে সামাজিক দায়বদ্ধতা পালন কৰাৰ কাৰণে মোকো আজি সমাজ সেৱক হিচাপে এটি বঁটা প্ৰদান কৰিছে। যাৰ কাৰণে মই অসম খছ মহাসভাৰ প্ৰত্যেকগৰাকী সন্মানীয় বিষয়ববীয়াসকলক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো অন্তৰেৰে। লগে মই এটা গুৰুত্বপূৰ্ণ দিশ এটা মই আজি এই মুকলি সভাত মই নিজে অনুকৰণ কৰিছো। মই এজন ব্যক্তিক আৰু দুজন ব্যক্তিক ধন্যবাদ নিশ্চয় দিব লাগিব। অসম ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলাৰ সভাপতি প্ৰতীম নেওগ ডাঙৰীয়াই আজি এই মুকলি সভাত কেইবাটাও গুৰুত্বপূৰ্ণ দিশ সামৰি তেওঁ খুব সুন্দৰ মন্তব্য আগবঢ়াইছে। মই তেওঁকো আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো। আজিৰ এই মুকলি সভাত অসম গোৰ্খা সন্মিলনৰ কেন্দ্ৰীয় সভাপতি কৃষ্ণ ভুজেল ডাঙৰীয়াও উপস্থিত আছে। তেওঁ খুব সুন্দৰকৈ তেওঁ আমাৰ গোৰ্খা জাতিটোৰ লগতে অসমৰ বিভিন্ন সমস্যাক লৈ তেওঁ সুন্দৰ মন্তব্য আগবঢ়াইছে আৰু শেষত মই আমাৰ প্ৰত্যেকগৰাকী আজিৰ এই অনুষ্ঠানটোৰ লগত জড়িত এই বিজুলীবন ফিলবাৰী অঞ্চলৰ আদৰণি সমিতিৰ লগতে অসম খছ মহাসভাৰ এই তিনিচুকীয়া জিলাৰ সভাপতি সম্পাদক সম্পূৰ্ণ বিষয়ববীয়াসকলক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো। Report B+.